गुड मॉर्निंग बैक टू माय चैनल। तो आज बतर तो पूरा सेमेका सेमेका और इतना मोर काम एक हुआ ना। आज उठते देरी हल कान सर्दी लगी अलग गातो बेया लगी आसे कारण अलग देरिके उठिलो और भाई नबनाओ आज बाहर खाऊँ कि डेली डेली बाहर खाव मन ना जाए कारण बाहर बस्तुबीला बहुत मसला चसला থাকে সেইটো কাৰণে अलग देरी हम किन्तु बनाई चनाई लै जाऊँ मैं भालदरे उठाई लब पारा ना कारण नाकटो हपा मारि आछे पूरा ये जगह केनेका करि आछे पूरा एकदम केनेका लगी आछे और टेस्ट टेस्ट नापाऊँ किबा खाले तेनेका हो आछे। और इतना मैं सब्जी तब्जी काटि ललो और पानी भरिब दिसो और इफाले बकफुल काली लै आहिसिलो तारपरा भंटीहत मैं भिडिओ दिया आछे करपरा चिंगिसिलो और बेंगेना या कोमोरा या माछ कोमोरा दी बनाम पानी लै थई दिसिलो किन्तु कोमोरा आधा आसिले बगा कोमोरातो किन्तु बेया हो आसिले हेतु कारणे मैं सब कोमोरा दिया आज माछ बनाई दिया और तो इतना माछखिनि आगत भाजी लওঁ তাৰপিছত এটা এটাকে গোটেইখিনি ভাজিম আৰু ভাতকেৰেলা এটা শুকাই গৈ আছিলে ভাতকেৰেলা 4টা 5টা মান ওলাইছিল ললো এয়া। তো এতিয়া এটা এটাকে বনাই লওঁ আৰু এইটো সাইডে মাছ ভাজিবৰ কাৰণে তেল গৰম হয় মানে মই এইখিনি ৰেডি কৰি লওঁ। বকফুলখিনি সানি লওঁ বেচন দিছোঁ दिलो अकनमान गरम मसला गुड़ी जलकियार गुड़ी और हालधि ये दी मैं ये सानी लम बढ़िया तेल गरम हो गई माछकेटा भाजिले तो ये माछर तेलखिनि बेंगनात दिम और आगते ये सानी लो ये है बकफुलखिनि धुवते पानी आছিলে हेतु कारणे हे पानी माने हो गइছে आरो এইখিনি কৰি মই এইখিনি কৰিলাম আৰু এইখিনি সানি ললো এতিয়া বঢ়িয়াকৈ কাটি দি এইখিনি হৈ গ'ল। এতিয়া মাছখিনি হ'লে এটা এটাকৈ বনাই থাকিম আৰু तो इफाले माछ भाजी आছো और इफाले आदा নহৰু खुंदी लैसो कारण आज बहुत देरी हल जल्दी जल्दी बनाई लওঁ और জ্বলা अलग बेसिके दी बनाइছো कारण सर्दी लगी आछे एटु कारणे এইখিনি থেতেলা হৈ গ'ল माछखिनि भजा हो गल माछ भजा हो गई माछर माथाটো और लेसটো थৈ দিওঁ काली
পানী লাও লগত খাই বনাম। বেছি ভালকৈ ভজা নাই, অলপ অলপ কেঁচা ৰাখিছোঁ। মাথাটো পিছত এবাৰ ভাজিব লাগিব। মাথাটো থকাৰ কাৰণে মাছকেইটা ভালদৰে মানে কেৰাহীত দিয়া হোৱা নাই। মাথাটোৰ পিছত আৰু এবাৰ দিম, আৰু এটা মাছখিনি ভাজি লওঁ। এইফালে মাছ ভজা হৈ গ'ল, নমাই দিলোঁ। মাথাটো এতিয়া ভাজি আছোঁ অলপ, মাথাটো অলপ আৰু কৰকৰীয়াকৈ ভাজি থ'ম। আৰু ইয়াতে বেঙেনা, এটা কিনা বেঙেনা আৰু বাকী কেইটা মোৰ গছ সৰু সৰু যিবিলাক দেখিছে সেইবিলাক মোৰ গছৰ বেঙেনা। এয়া একেলগে মিলাই দিছোঁ। এতিয়া মাছৰ মাথাটো উঠাই লওঁ, উঠাই আগতে ভাতকেৰেলাখিনি ভাজি লওঁ। তো মাছৰ মাথা 1 পিচ মাছ আৰু ফিচাটো থৈ দিম। আজি অকলে যেতিয়া আৰু 3 পিচ মাছ বনালে হৈ যাব। কালি আকৌ পানী লাও দি বনাব পাৰিম। পানী আছিলে অকণমান আদা নহৰু দি দিওঁ, কাৰণ মই আজি চব বস্তু জ্বলা জ্বলাকৈ খাম, সেইটোৰ কাৰণে। আৰু ইয়াতে সেইকাৰণেতো খালি হালধি আৰু নিমখ দিম। নিমখ অলপ কমাই দিছোঁ, কাৰণ মাছৰ তেলত ভাজি আছোঁ, মাছত নিমখ দিয়া আছিলে। আৰু হালধি এইখিনি ভাজি লওঁ। পকৰীখিনি লাষ্টতে ভাজিব লাগিব, কাৰণ আঞ্জাত ইয়াতে তৰকাৰী বহাই দিম। মাছৰ তেলত ভাজিলে আকৌ নহয় আৰু। আৰু ইফালে এইবিলাক কৰি ইফালে মই বিচনা চিচনাবিলাকো উঠাই ল'লোঁ। আৰু নিগনিয়ে চব ডাব্বাবিলাক কাটি কাটি পেলাইছিল। এই ডাব্বা আকৌ কালি খুজি আনিলোঁ মই পাণ দোকানৰ পৰা, দিছে এনেই দিয়ে। আৰু ইয়াতে এখন দোকান আছে, তাতে কিন্তু 10 টকা এটা ডাব্বাত। সেইটো কাৰণে মই ফেঞ্চিৰ পৰাই আনো। এখন পাণ দোকান আছে, সি এনেই দিয়ে। তো এনেই দিলে চবে ল'ব নহয় ডাব্বাটো। আৰু সেইবিলাক ডাব্বা ফ্ৰীতে আহে, আৰু সিহঁতে 10 টকা কৰি বিক্ৰী কৰে। পকৰীখিনি এইটোতে বনাই লওঁ, কাৰণ বহুত দেৰি হৈ আছে। 9:30 বাজি গ'ল, দোকানতো যাব হৈছে। তো এইটোত পকৰীখিনি বনাই লওঁ, অলপ জলদি হ'ব। পকৰী ভাজতে অলপ তেল বেছি লাগে, তো তেল অলপ বেছিকৈ দিলোঁ। তেতিয়ালৈকে আকৌ ধনিয়া পাতখিনি বাছি লওঁ। ধনিয়াৰ পাতখিনি কালি মাত্ৰ আনিছিলোঁ, আজি বচি থাকিলে ইয়াত। তো এইখিনি বাছি লওঁ।
মানে শাক চাকবিলাক আনিলে এদিনত লগে লগে নাখালে পিছদিনাখন খাম বুলি থ'লে মানে আৰু খাব নাপায়, পেলাই দিব লাগিব। সেইটো কাৰণে মই এতিয়া শাকে নিকিনা হ'লোঁ। ঘৰত থাকিলেহে শাক খাওঁ, নহ'লে শাক নিকিনোৱে। পানী অকণমান দি ভিজাই থ'লোঁ, মাটি চাটি থাকিলে বেছি যাব, ওলাই যাব। ওইফালে তেল গৰম হৈ গ'ল, পকৰিখিনি ভাজি লওঁ। জুইটো কমাই জুইটো কমাই ল'লোঁ অলপ, কাৰণ এইখন অলপ পাতল হয় টেবলখন। ভাত কেৰেলাখিনি ভজা হৈ গ'ল, নমাই দিওঁ আৰু এইফালে পকৰা বহাই দিলোঁ। মোবাইলটো পৰিয়ে গৈছিলে। এতিয়া এয়া তেলতে মই আদা নহৰু দি দিম, দি লাওখিনি বহাই দিম। মাছৰ আঞ্জাখিনি বনাই ল'ব। এইখিনি হৈ গ'ল, নমাই দিলোঁ। এইফালে পকৰিখিনি অলপ উল্টাই লওঁ। দেৰি হ'লে এনেকুৱাই হয় মোৰ। আৰু গোটা জিৰা দিম। লাওখিনি ধুই থোৱা আছিলে, দি দিওঁ। অলপ সৰিয়হ পিচি দিলে ভাল হ'লে হয়, কিন্তু সৰিয়হ নিদিওঁ তেতিয়া আৰু। সৰিয়হ পিচি থাকিলে আকৌ দেৰি হৈ যাব।
এইখিনি হৈ গ'ল বনোৱা আৰু 2-3টা এইখিনি নমাই লৈছোঁ। এই দুটা নমাই ল'ম। নমাইলে ইয়াতে পেটুখিনি এতিয়া বহাই দিম। পেটুখিনি ইয়াতে বনাই লওঁ। তো দুটাতে বনোৱাৰ কাৰণে অলপ সোনকালে হৈ গ'ল আৰু উঠ হয়। এতিয়া ইয়াতে পেটুখিনি বনাম। এইফালে চব মই দি দিলোঁ, নিমখ হালধি এইবিলাক দি দিলোঁ, জলকীয়াৰ গুড়ি। আৰু ইয়াতে পেটুখিনি যে আছে এইখিনিও দি দিম। কাৰণ আলু আৰু বেঙেনা হয়, আলু বেঙেনাত পেটু ভালে লাগিব খাই। তো এইখিনি দি দিলোঁ। এতিয়া অলপ ঢাকন মাৰি দিওঁ। ঢাকনখন ক'ত থলোঁ? ঢাকনখন ক'ত গ'ল? বিচাৰিব লাগিব এতিয়া ক'তবা থলোঁ। তাতে আছে, এখন দি দিওঁ। আচাৰ বনাইছিলোঁ, অলপ আছিলে, এইখনত এইখন দিওঁ, এইখনত এইখন দিওঁ। এতিয়া মাথি থ'ব লাগিব এইখিনি। তো এইখিনি ঢাকি দিলোঁ। এতিয়া লাওৰ আঞ্জাটো চাই লওঁ, লাওৰ আঞ্জাখন কি হৈ আছে। লাওৰ আঞ্জা বঢ়িয়াকৈ উতলি গ'ল সেয়া। আৰু ইয়াতে মাছ দি দিওঁ। এতিয়া মাছ 3 টুকুৰা দি দিওঁ। মই কিন্তু লেচে খাই ভাল পাওঁ আৰু থাকক কালি লেচটো দি দিওঁ। আৰু এইখিনি কালি লাও পানী লাওটো আছে, এতিয়া পানী লাও দি খাম। হৈ গ'ল চব্জিখনো। আৰু অলপ দেৰি লাগিব, লাও সিজা নাই। সিজি গৈছে, লাও সিজি গৈছে। পানীটো অকণমান কমাই দিম আৰু অলপ 5-10 মিনিট উতলক। আৰু এইটো অকণমান পানী দি দিলোঁ মই, কাৰণ আলুখিনি নিসিজিব নহ'লে। মানে এইটো চব্জিৰ দৰে হ'ল, ভজা হোৱা নাই, তৰকাৰী হয়। ইফালে লাও চব্জিখনো হৈ গৈছে, নমাই দিওঁ। আৰু দুইফালে বহাই দিয়াৰ কাৰণে অলপ জলদিয়ে হৈ গ'ল। এতিয়া গাটো ধুওঁ, ৰুমটো ঝাৰু দিব আছে। আজিতো বাচন নাই ধুবৰ কাৰণে। তো এইবিলাক হৈ গ'ল। আৰু পকৰি দুটামান খাই লওঁ, কেইটামান দোকানত লৈ। এতিয়া পকৰি সদায় গৰম গৰম খাব লাগে। গৰম গৰম নাখালে লাভ নাই বনাই, কাৰণ পকৰি ঠাণ্ডা হোৱাৰ পিছত টেষ্টটো বেলেগ হৈ যায় আৰু খাবও ভাল নালাগে। গৰম গৰম খালে পকৰি ভাল লাগে। সেইটো কাৰণে 2-3টা পকৰি খাই লওঁ, তাৰপিছত ৰুমটো ঝাৰু মাৰিম। আজি নুমুচোঁ আৰু বহুত 10টা বাজি গৈছে, সেইটো কাৰণে। আৰু এতিয়া পকৰি খাই লওঁ। পকৰি খোৱাটো নেদেখাওঁ বাৰু, কাৰণ মোবাইলটোত অলপ চাৰ্জ কম আছে, চাৰ্জ দি দিওঁ। মই গা চা ধুই আহোঁ মানে মোবাইলটো চাৰ্জ হৈ যাব কমপ্লিট নহ'লে যিমান হ'ব আৰু। এতিয়া মোবাইলটো অলপ চাৰ্জ দি দিওঁ, দি মই সেইখিনি বাকী কামখিনি কৰি গা ধুব যাম। हेलो फ्रेंड, এতিয়া হৈ গ'ল সব কাম। আৰু এতিয়া দোকানত যাব ওলাইছোঁ। কাণফুলিয়ে পিন্ধা নাই, কাণফুলিটো পিন্ধিলোঁ। এতিয়া দোকানত যাব ওলাইছোঁ। টিফিন চিফিনো ভৰাই ল'লোঁ, চব কৰিলোঁ। এতিয়া হৈ গ'ল। তো এতিয়া দোকানত যাওঁ আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু বক ফুল আপোনালোকে খায় নে নাখায় কমেণ্টত জনাব। তো আজিলৈ বাই বাই, লাভ ইউ।